হেন দেখি আমাৰ উদাস ভৈল মন উত্তৰ দিশক লাগি কৰিলো গমন এৰাইলো নগৰ গ্ৰাম নদী নদ দেশ ঘোৰ অৰণ্যত ভৈলো আপুনি প্ৰৱেশ বন মধ্যে দেখিলো বিচিত্ৰ সৰু বৰ ৰাম স্নান পান কৰি ভৈলো ষষ্ঠ কলে আসনে বহিলো শিশু অস্বস্থৰ তলে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে উপজিল প্ৰেম আতি দ্ৰৱ ভৈল শ্ৰীত্ৰ ঝৰে নয়নৰ নীৰ ত্ৰণুৰুমান শ্ৰীত দেখিলো হাই খাতে মই ঈশ্বৰ মূৰ্তি কৰন্ত্ৰ প্ৰকাশ কুটি চন্দ্ৰটো কৃষ্ণ এতিয়া নাৰদে কৃষ্ণক ক'ত দেখা পালে? হৃদয়ত। এতিয়া আমি আকৌ ঈশ্বৰক ক'ত বিচাৰি ফুৰো? বাহিৰত। কিয় ইয়াৰ পৰা গাড়ী ৰিজাৰ্ভ কৰি যোৱা নাই জানো ঈশ্বৰক বিচাৰি? হয়নে? কিমান দূৰ দূৰণিলৈ গৈছে। পইচা পাতি কম থকাসকল অসমতে ঘূৰি ফুৰিছে ঈশ্বৰক বিচাৰি। অলপ বেছি থকাসকল যেনিবা জগন্নাথ ক্ষেত্ৰ পৰ্যন্ত গৈছে আৰু। কিন্তু প্ৰকৃতত আমি ঈশ্বৰক ক'ত বিচাৰিব লাগে? শাস্ত্ৰ মতে পদ্মকল্পত নাৰায়ণে যেতিয়া প্ৰথম ব্ৰহ্মাদেৱক ভাগৱত কৈছিলে তেতিয়াই নাৰায়ণে ব্ৰহ্মাক কৈছিলে, হেৰা ব্ৰহ্মা, তুমি মোক য'ত ত'ত বিচাৰি ফুৰিলে নাপাবা, তুমি মোক বিচাৰি মাত্ৰ এটা স্থানলৈ যাব লাগিব। বোলে ক'ত যাম প্ৰভু? বোলে শুনা, ঐ হেন মোক বিচাৰিবে সাধুৰ সংগত জ্ঞান বিজ্ঞান তেবে
হৈবে কবে কত। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিয় পঢ়ে? এখন চাৰ্টিফিকেটৰ কাৰণে পঢ়ে। জ্ঞানটোও হয়, চাৰ্টিফিকেটো পায়। এটা চাকৰি ঘটিবলৈ হ'লে, পাবলৈ হ'লে কিমানখন চাৰ্টিফিকেট লাগিব? একেবাৰে অংগনাবাদী কোৰ্চৰ পৰা আৰম্ভ কৰকচোন বাৰু MA কোৰ্চলৈকে। এতিয়া মানুহবিলাকৰ কি হ'ল, চাকৰিটোৰ কাৰণে লাখ লাখ টকা খৰচ কৰে, কিমান বছৰ সাধনা কৰে, পঢ়িবলগীয়া হয়। তাতোতকৈ টান ঈশ্বৰক লগ পোৱাটো। ঈশ্বৰক আকৌ এনেই লাগে, হয়নে বাৰু? ঈশ্বৰক পাবলৈ হ'লেও 2খন চাৰ্টিফিকেট অৰ্জন কৰিব লাগিব, তাৰপিছত ঈশ্বৰক আপুনি ধ্যান কৰক। সেই চাৰ্টিফিকেট ঘটাই নাই বোলে ঈশ্বৰক লাগে আৰু, প্ৰভু আমুকটো কৰি দিয়া, তামুকটো কৰি দিয়া। তোমাৰ চাকৰ নেকি ঈশ্বৰে এইবিলাক কৰিবলৈ? কি লাগিব বোলে? জ্ঞান আৰু বিজ্ঞান। এই 2খন চাৰ্টিফিকেট অবিহনে কেতিয়াও আপুনি কৃষ্ণক উপলব্ধি কৰিব নোৱাৰে। প্ৰথম জ্ঞান। বোলে জ্ঞান, জানিব লগা কথা জনাটোৱে হ'ল জ্ঞান। গীতাত কৈছে, হেৰা সখী, জ্ঞেয় বস্তুক জনাটো জ্ঞান। মানুহে জানি শেষ কৰিব পাৰিব জানো? কোটি কোটি জনমতো জানি শেষ কৰিব নোৱাৰে। তাৰ ভিতৰত আমি জানিব লাগিব 4টা কথা বিশেষকৈ। প্ৰথম জানিব লগা কথাটোৱে হ'ল, মইনো প্ৰকৃততে কোন? আমি নিজক চিনি পাইছোঁ জানো? বোলে তুমি কোননো? বোলে মই আমুকা। আমি নামটোহে কৈছোঁ। আৰে আপুনি যিটো নাম কৈছে সেইটো জন্মৰ পিছত পালেনে আগতীয়াকৈ লৈ আহিছে? বোলে নহয়, জন্মৰ পিছত পোৱা নামহে। যদি জন্মৰ পিছতহে তুমি এই নামটো পাইছা, তেতিয়া জন্মৰ আগত তোমাৰ নাম বেলেগ এটা আছিল। ভাবকচোন বাৰু। আমি দেহটোকে মই বুলি কওঁ, দেহটো মই হয় জানো? আপোনাৰ লগৰজনে এদিন ক'লেই নহয়, হেৰা সদায় লগ পাই থাকোঁ, মানুহটো সদায় আহা, আজি 15-20 দিন ক'লৈ গৈছিলা? এইফালে ওলাই অহাই নাই নেকি? কি ক'ব, আজি 15-20 দিন হ'ল, মোৰ দেহাটো একেবাৰে বেয়া, সেইকাৰণে মই আহিব পৰা নাই। কি বুলি ক'লোঁ? মোৰ দেহাটো অসুখ কাৰণে মই আহিব পৰা নাই। তাৰমানে ভাবকচোন কি কথা আকৌ এইটো। দেহাটো মোৰ, আকৌ মইতো বেলেগ, হয়নে? এবাৰ ৰামচন্দ্ৰ প্ৰভুৱে হনুমানক ক'লে, হেৰা তুমি কোন হে? প্ৰভু মই হনুমান। তোমাৰ নামটো মই জানো নহয়, তোমাৰ নামটো সোধা নাই, তুমিনো কোন? মই হনুমান। বোলে নহয়। মই পৱন পুত্ৰ। বোলে নহয়। মই অঞ্জনাৰ পুত্ৰ। যেতিয়া নহয় নহয় বুলি ক'লে হনুমন্ত লাগি গ'ল নহয় খেলি মেলি। সৰু কালৰ পৰা মই নিজক হনুমান বুলিহে চিনি পাওঁ। ৰামচন্দ্ৰ প্ৰভুৱে নহয় বুলি ক'লে কথাটো কি? এই বুলি তেওঁ মই কোন বুলি ধ্যানত বহিল। বহু সময় ধ্যান কৰাৰ অন্তত লাহেকৈ হাতযোৰ কৰি ৰামচন্দ্ৰ প্ৰভু ক'লে, প্ৰভু তোমাৰ প্ৰশ্নৰ উত্তৰটো মই এতিয়াহে বিচাৰি পালোঁ। কি পালা? দেহ দৃষ্টিত মই তোমাৰ দাস, জীৱ দৃষ্টিত মই তোমাৰ অংশ। তোমাৰেহে অংশই আমি, যত জীৱ যাক তোমাৰ মায়ায়ে প্ৰভু বান্ধিলে আমাক। আৰু আত্মা দৃষ্টিত প্ৰভু তুমিয়ে মই, তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে মই কোন? আত্মা। আত্মা কি? বোলে পৰমাত্মাৰ বিস্তৃত অংশ আত্মাই আহি যেতিয়া দেহটো ল'ব, সি জীৱৰ ৰূপটো পায়। এইটো জ্ঞান। আৰু ক'ৰ পৰা আহিলোঁ? এতিয়া নিজৰ ঘৰখনেই চিনি নাপাওঁ আমি। আইগৰাকীক সোধোচোন বা আইগৰাকীৰ ঘৰ ক'ত? চিধাই ক'ব ইয়াতে, এখন গাঁৱতে, নহয়নে ঘৰ? নহয়, আপোনাৰ আচল ঘৰ ক'ত? চিধাই মাকৰ ঘৰখনৰ কথা ক'ব, আচল ঘৰ।
মাকৰ ঘৰখন আচল ঘৰ হয় জানো? সেই মাকৰ ঘৰখনলৈ অহা কিমান দিন হ'ল আপোনাৰ? যিমান আয়ুস হৈছে সিমান দিনহে হৈছে। তাৰ আগত ক'ত আছিলে? তাৰ আগত ক'ত আছিলে? গৈ থাককচোন। গৈ গৈ সকলো মানুহৰ বা জীৱৰ ঘৰ এখনে ওলাব, এইখনে হ'ল বৈকুণ্ঠ। এই দুটা জ্ঞান পালোঁ। ৩ নম্বৰ জ্ঞান বোলে সংসাৰলৈ কিয় আহিলোঁ? বোলে মাটি কিনিবলৈ আহিলোঁ, ঘৰ বনাবলৈ আহিলোঁ, গাড়ী কিনিবলৈ আহিলোঁ, মাছে মঙহে ঠিকছে খাবলৈ আহিলোঁ। সেইবোৰ এনেই হ'ব। এই অলপ দেৰি আগত ক'লেই নহয় নাৰদে, ব্যাসকলে তুমি যি ধৰ্ম কৰ্ম বিধান দিলা এইবিলাক মানুহে এনেই ক'ব, ধনৰ কাৰণে এনেই কষ্ট কৰিব। সেইবোৰ ধন ঘটিবলৈ শিক্ষা দিব নালাগে নহয়। কালে কৰ্মে মিলাইবে ক বিষয়ৰ ভোগ। কাল আৰু কৰ্মই বিষয়ৰ ভোগটো পাবই। উপদেশা লোক হৌক কৃষ্ণক সন্মুখ। তুমি কৃষ্ণৰ সন্মুখীন হ'বলৈহে উপদেশ দিব লাগিছিলে। তুমি আকৌ ধন ঘটিবলৈ, মাটি কিনিবলৈ, ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ উপদেশ দি দিলে। সেইটো এনেই পাব। যোৱা বছৰ ভঁৰালত আপুনি যিটো ধানৰ খেতি ভৰাই দিছে সেইটোৱে খাই আছে এইবছৰ, হয়নে হ'ল? যোৱা বছৰ ভঁৰালত যদি শালি ধান ভৰাই থৈ দিছে, এতিয়া বাৰু জহা ধান বিচাৰিলে পাবনে বাৰু ভঁৰালত? যিটো খেতি কৰি দিছে সেইটোৱে খাবলৈ পাব। গতিকে কৃষ্ণক সন্মুখ হ'বলৈ উপদেশ দিয়ে। গতিকে আমাক মহাপুৰুষ মাধৱদেৱে কি বুলি ক'লে? কিয় আহিলোঁ? হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ। মনুষ্য হৈবাৰ ইমানে মাত্ৰ জানা নিজ প্ৰয়োজন। যে আমাৰ পিতৃ হ'ল কৃষ্ণ। কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ আৰু কীৰ্তনেৰে আমি তেওঁক ভজিবলৈহে আহিছিলোঁ। আকৌ ক'লৈ যাবগৈ লাগিব? এতিয়া ভাগৱত সামৰাৰ পিছত আপোনালোক ক'লৈ যাব? নামঘৰতে থাকিব নে যাবগৈ? যাবগৈ, নিজৰ নিজৰ ঘৰলৈ যাবগৈ। যদি নামঘৰলৈ আহি পোৱাৰ পিছত নিজৰ ঘৰখন পাহৰি থাকে, লোকৰ ঘৰত সোমাইকৈ ৰাতি 12টা এটাত মানুহে চুৰ ডকাইত বুলি নিখেদিব, সেই গোটেই খেলিমেলি লাগিব। এতিয়া আমাৰ অৱস্থাটো সেইটো আমি নিজৰ ঘৰখনেই পাহৰি থাকিলোঁ, যাওঁ কেনেকৈ এতিয়া? বৈকুণ্ঠলৈ যাব লাগিব। সেইকাৰণে সেই বৈকুণ্ঠ হওঁতে আমাৰ পিতৃ কৃষ্ণ নিজে নামি আহিলে ধৰাধামলৈ। তাৰমানে এইকেইটা হ'ল জ্ঞান। 4টা জ্ঞান পালোঁ। বোলে জানি থ'লে কামত দিবনে? নিদিব। বাপজনক হ'লো, বাপ আপুনি খৰাহী পাচি এইবিলাক বনাব জানেনে? বোলে জানো, আগতে LP স্কুলত পঢ়ি থাকোঁতে হাতৰ কাম দিবলৈ শিকা। ধুনীয়া ডিজাইনৰ খৰাহী পাচি বনাবলৈ শিকি থৈছোঁ। আজিলৈকে জীৱনত কিমান বনালে? বোলে এটাও বনোৱা নাই। গতিকে সেইটো জ্ঞানৰ কি অৰ্থ থাকিলে? বোলে ভাগৱত শুনিবলৈ গ'লোঁ, ভাগৱত পঢ়িবলৈ গ'লোঁ, জ্ঞানটো পালোঁ, কিন্তু হাতে কামে লগা নাই। সেইটো কামত নিদিব। ভাগৱত সেইটো পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। আমাৰ আকৌ কি সমাজত নিয়ম কিছুমান বান্ধি দিলে, সকলোৱে এইটো জানি গ'লে বিপদ হ'ব নহয়। গতিকে অখণ্ডভাৱেহে পঢ়িবলৈ। আজিকালিও চলি থাকে নহয় 7 দিন 7 ৰাতি। তাৰপৰা জ্ঞান অৰ্জন হয়নে বাৰু? যিসকল তত্ত্বজ্ঞ ভকত গোটেই ভাগৱত পঢ়ি পাত পাত কৰি থৈছে, সেইসকলৰ লাভ হয় অকল শুনি গ'লেই হ'ল আৰু। বাকী জীয়ৰী বোৱাৰী এইবিলাকৰ লাভ হ'বনে বাৰু? এতিয়াও নহয়। যি কি নহওক, এতিয়া আমাৰ অৱস্থাটো সেইটো হ'ল। এই আগতে দেহ বিচাৰ গীতত গাই নহয়, অ' গৈছিলোঁ মই মায়া বজাৰলৈ, অ' ভাল বস্তু কিনি খাবলৈ, অ' ভাল বস্তু কিনা নহ'ল, মায়াকেহে কিনা হ'ল, মন ভাৱনা কেনিবা দি গ'ল। আমাৰ অৱস্থাটো সেইটো হ'ল। এতিয়া যদি আবেলি যদি কেনেবাকৈ অমিয় ভূঞা আহি যদি ঘোষণা কৰিলেহেঁতেন আপোনালোক ৰাতি 12টালৈকে বহি থাকক, কোনো নাযাব, সকলোকে চেক দিম, পইচা দি সেৱা কৰিম, এজনে হিলিলেহেঁতেন বাৰু? নামঘৰত নথোৱা হৈ থাকিলেহেঁতেন।
কিন্তু অমৃত খাবলৈ মানুহৰ সময় নাই। ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠ প্ৰায়ণৰ আগে আগে আমাৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। বৈকুণ্ঠলৈ যাবলৈ ওলাইছে, যাব আৰু কলিৰ মলমতি মনুষ্যৰ কাৰণে এটা বিশেষ কথা চিন্তা কৰিলে। কি চিন্তা কৰিলে? ও কৃপাময় কৃষ্ণে পাছে চিন্তিলন্তকাজ মুক দৰ্শনে নিষ্ঠা ৰিবে হিৰাজ। যে মই বৰ্তমান ধৰাধামত থকাৰ কাৰণে বৰ্তমানৰ মানুহে মোক দৰ্শন কৰি সংসাৰ তৰিব, কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই অধোগতি যোৱা মনুষ্যবিলাক পিছত কেনেদৰে তৰিব? এৰাম পাছৰ লোকৰ বাবে হৈবে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধোগতি। কলিয়ে পালে অধোগতি যাব। এই হিত চিন্তাটো কৰি কি কৰিলে? হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ যশ থৈলা জগত কে ভৰি। তেওঁ এই গুণ যশ লীলা চৰিত্ৰ জগত ভৰাই থৈ গুচি গ'ল। কিয়? কলিৰ মলমতি মনুষ্যই একো নকৰাকৈয়ে তৰুক সংসাৰ আৰ শ্ৰৱণ কীৰ্তনে এহি চিন্তি বৈকুণ্ঠক গৈলা নাৰায়ণে। একো নকৰাকৈয়ে কেৱল কৃষ্ণৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি যাতে সংসাৰ তৰিব পাৰিব, এইটো হ'ল মূল লক্ষ্য উদ্দেশ্য। আৰু সেইকাৰণে ভগৱান বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠলৈ যাওঁতে দুটা টোপোলা লগত লৈ গ'ল। আমাৰ কাৰণে কিন্তু এটা টোপোলা থৈ গ'ল। যে ভগৱন্তই আমাৰ কাৰণে যিটো টোপোলা থৈ গ'ল, এনেকুৱাকৈ থৈ গ'ল, সেই টোপোলাটোত তেওঁৰ সৰ্বশক্তি দি থৈ গ'ল। যিমান খৰচ কৰিব বোলে সিমান বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া আমি থৈ যোৱা টোপোলাটোত গুৰুত্ব দিব লাগে নে লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে? ভাবকচোন বাৰু। এতিয়া আমি বহুতে গম নাপায় কি কৰোঁ, লৈ যোৱা দুটাহে হাকুটিয়াই থাকোঁ, লাভ নাই। কি লৈ গ'ল, কি থৈ গ'ল? হে ৰাম পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠক ঐত গুণ নাম থৈ। ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলা লৈ গ'ল। কি থৈ গ'ল? তেওঁৰ গুণৰ নাম। ধৰ্ম মানে তপ জপ যাগ যজ্ঞ পূজা পাতল তন্ত্ৰ মন্ত্ৰ সেই সমস্ত লৈ গ'ল। জ্ঞান মানে যম নিয়ম আসন প্ৰাণায়াম ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি অষ্টাংগ যোগ জ্ঞান মাৰ্গ, অৰ্থাৎ কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গৰ টোপোলা দুটা লগত লৈ গুচি গ'ল। তেওঁ কেৱল গুণনাম থৈ গ'ল। আৰু সেই গুণনামৰ ইমান শক্তি, দ্বাপৰ যুগত স্বয়ং ভগৱন্ত কৃষ্ণক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, কলিৰ মনুষ্যই বোলে দুটা চকুৰে কৃষ্ণক নেদেখিলেও দেখাসকলতকৈ আমি আজি বেছি ফল পাইছোঁ। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে ততোধিক পাৱে আবে নামৰ কীৰ্তনে।
আৰু ইয়াৰ বিজ্ঞানসন্মত কথা এইটোৱেই, কিবা এটা বস্তু পাম এতিয়া, হ'ব এতিয়া, সেইটোত আনন্দ বা প্ৰেম থাকে। কিন্তু কামটো হৈ যোৱাৰ পিছত সেই আনন্দ বা প্ৰেমটো থাকেনে বাৰু? এতিয়া আইসকলে কথাটো প্ৰমাণ কৰিব পাৰে। আপোনালোকে আগতে বন্ধনৰ পইচা লৈ পাইছিলে নাই? বন্ধনৰ পইচা লৈ পাইছে। এতিয়া যেতিয়া বন্ধনৰ পইচা ল'বলৈ সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে, এতিয়া পাম আৰু পইচাটো 50,000 পাম আৰু কিমান মনটো ভাল লাগি থাকে নহয়নে বাৰু? বোলে অহা সপ্তাহত আপুনি পইচা পাবই, এসপ্তাহ টোপনি ক্ষতিয়ে হৈ যায় ভাবি ভাবি, মনটো আনন্দ লাগি থাকে। যিদিনা পইচাৰ টোপোলাটো লৈ ঘৰ পালেহি, সেইদিনাৰ পৰা সেই আনন্দটো থাকেনে বাৰু? লগে লগে বিপৰীতটো আহি গুচি গ'ল আৰু কেলে লৈছিলোঁ লাগে। সেইকাৰণে বৃন্দাবনত যেতিয়া কৃষ্ণৰ ওচৰৰ পৰা গোপীসকল উভতি আহিবলৈ ইচ্ছা কৰা নাছিল, কৃষ্ণদেৱে কৈছিলে, দেখন্তে শুনন্তে হেলা হুৱে মতি, বিদুৰৰে পৰা কৰিবা ভকতি। গতিকে বিদুৰৰ পৰাই ভক্তি কৰিবা। তাৰপিছত কি হ'ল? ভগৱন্ত কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, পৃথিৱীত কলিৰ আগমন ঘটিল। সঁচাকৈয়ে কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে পুনৰ। গুণৰ নাম লুপ্ত প্ৰায় হৈ গুচি গ'ল, ভক্তি বস্তু লুপ্ত প্ৰায় হ'ল। সেই সময়ত অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱন কেনেকুৱা আছিলে? চৰিতকাৰসকলে উল্লেখ কৰিছে প্ৰাক শংকৰী যুগত ভাৰতীয় সমাজ ব্যৱস্থা। ইটো ৰাইজে পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি। ভক্তি নাই, নানা ধৰ্ম কৰ্ম কৰিবলৈ ধৰিলে। এৰাম নানা দেৱ পূজয় কৰয় বলিদান, হংস চাগ পাৰ কাটে অসংখ্য প্ৰমাণ। বলি বিধান আৰম্ভ হৈ গ'ল। হাঁহ ছাগলী পাৰ মহটো বাদেই নৰবলি পৰ্যন্ত হৈছিলে। এতিয়াও ক'ৰবাত দুই এঠাইত ওলাই থাকে নৰবলি। তপ জপ যজ্ঞদান তীৰ্থ স্নান কৰে, ঘোৰ নৰ কত পৰি সবে মৰে। সেইবিলাক ধৰ্ম কৰ্ম কৰি পেলাই মানুহ নৰকলৈ যাবলৈ আৰম্ভ কৰি দিলে। হেন পাখণ্ডৰ পন্থ আচৰণ কৰি, ঘোৰ নৰ কক যাইবে অন্তকালে মৰি। আকৌ ভগৱন্তই আমাৰ কাৰণে চিন্তা কৰিলে। প্ৰথমবাৰ পৃথিৱীত থাকোঁতে চিন্তা কৰিছিলে, দ্বিতীয়বাৰ বৈকুণ্ঠৰ পৰাই চিন্তা কৰিলে। দেহিও মোৰ নাম বস্তু মই জগতত প্ৰচাৰ কৰি থৈ আহিছিলোঁ, মানুহে মোৰ নাম লৈ কলিৰ কবলৰ পৰা মুক্ত হওক। কিন্তু হ'লে কি হ'ব? কালৰ কুটিল গতি। কলিয়ে সকলোকে গ্ৰাস কৰি পেলালে। তল গৈল লোক কলি পাপ সাগৰত, কৃপাময় কৃষ্ণ চিন্তা কৰিবই বৈকুণ্ঠত। আকৌ বৈকুণ্ঠত চিন্তা কৰিলে, মই এতিয়া কেনেকৈ উদ্ধাৰ কৰোঁ? ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ, শংকৰ মাধৱ ৰূপে ভৈলায় অৱতাৰ। এইবাৰ গুৰু আৰু শিষ্য ৰূপে শংকৰ আৰু মাধৱ ৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক আহ্বান জনাই থৈ গৈছে। হেৰা, তোমালোক সংসাৰলৈ আহিছিলা নামৰ বেহা কৰিবলৈ, মায়াৰ পতিত হলা, কলিৰ কবলত পৰি মায়াৰ বেপাৰহে আৰম্ভ কৰিলে। গতিকে গুৰুজনে নিজে দোকান খুলি বেপাৰ কৰি আমাক দেখাই থৈ গৈছে, চোৱা হৰি ভকতিৰ
পাতিলন তহাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। নিজে দোকান খুলি নামৰ বেহা কৰি আমাক আহ্বান জনাই থৈ গৈছে নাই? দোকান খুলিয়ে দিলে, তেওঁ দোকানী হৈ গ'ল। আমি মাত্ৰ একোজন একোজন গ্ৰাহকহে হ'ব লাগে, কামেখে। কিন্তু আমাৰ বহুতে আকৌ কথাটো বুজি নাপায়, নিজে দোকানী হ'বলৈ গৈ গোটেইখন খেলি মেলি লগাই পেলালে। এতিয়া নামৰ দোকানী কিমান আছে এতিয়া? গুৰুজনে সেইকাৰণে সাৱধান বাণী শুনাই থৈ গৈছে, হেৰা মই দোকান খুলি দিলোঁ, দোকানী হ'বলৈ নিবিচাৰিবা, গ্ৰাহক হোৱা। অ বেখায়ো ভা ৰতে হাত আউৰ বেলি নাতে চলিতে নিকট ভয়ো ভৰা দিয়া যাতে। বেপাৰত লাগি যোৱা। ভাৰতবৰ্ষত নৰতনুত দেহ পাইছা, বাট চাই নাথাকিবা। চাকৰিয়ালবিলাকে বাট চাই থাকে, ৰিটায়াৰ হৈ লওঁ আৰু নামঘৰলৈ যাম আৰু ধুতি পিন্ধি। ৰিটায়াৰ হ'বলৈ নাপাবও পাৰা। ডেকা গাভৰুবিলাকে ভাবি থাকে বিয়া বাৰু পাতি ল'ৰা ছোৱালী হৈ লওক আৰু তাৰপিছতে নামঘৰলৈ যাম। লাভ নাই, আবেলি ধান ৰ'দত দিলে শুকাব জানো? কাতিমহীয়া বেলি মানুহৰ জীৱনটো। সেইকাৰণে ভাগৱতে কৈছে কুমাৰৰ কালৰে পৰা ভজিও কহৰি। আপোনাৰ ল'ৰা ছোৱালীক যদি 20 বছৰ বয়সত স্কুলত নাম ভৰ্তি কৰি দিয়ে, শিক্ষা অৰ্জন কৰিব পাৰিবগৈ জানো? কথা একেটাই। কিন্তু মনত ৰাখিবা, বেপাৰ কৰিবাহে কৰিবা। আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কি বুলি ক'লে? অ ভাৰতৰ নৰদ্বীপ মনুষ্য শৰীৰ নৌকা ৰাম নাম মহাৰত্ন সাৰ হেনয় বা নিজ পাই যিটো জীৱ নতৰয় তাত পৰে দুখী নাহি আৰ। ভাৰতবৰ্ষ হ'ল এখন ৰত্নৰ দ্বীপ। মনুষ্য শৰীৰ হ'ল নৌকা, ৰাম নাম হ'ল মহাৰত্ন। এই সুবিধাটো পায়ো যিবিলাক সংসাৰ তৰিব পৰা নাই, তাতকৈ দুখী মানুহ পৃথিৱীত নাই।